নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। ইমান গৰম পৰিছে নহয় এইকেইদিন। এই গৰমৰ কাৰণে ভিতৰতো গৰম। এতিয়া মানে দুপৰীয়া ৰ'দটো একেবাৰে ওপৰৰ পৰা পৰে যে, পৰাৰ কাৰণে ভিতৰবোৰ একে গৰম হৈ গৈছে। আৰু ফেন লৈ আছোঁ যদিও ফেনবোৰৰ হাৱাটো মানে ভিতৰখন যিহেতু গৰম, পূৰা গৰম হৈ গৈছে। আৰু এতিয়া সেইটো কাৰণে আমাৰ শুনে বহি হাত ধুবলৈ বুলি আহি টেপটো খুলি এতিয়া সেইফালে ৰখি আছে। মোক কৈছে কি, মা মোক ভিডিঅ' কৰা হয়নে? আৰু মই আছোঁ চাওক কিমান এটা ধুনীয়া পৰিৱেশত। আৰু আমাৰ এইখন বাৰী মানে পাছফালে পাননি বাৰীখন নহয়, কাষতে আছে আমাৰ এয়া পাচলি কৰা এখন বাৰী। বহুত হাবি হৈ আছে বাৰু। আৰু চাচি পুলি আছে, তেনেকৈ চাচি পুলি কৰি থোৱা আছে। নাৰ্চাৰীকৈ নহয় আৰু যেনিবা এনেকৈ ভৰাই কৰি থৈ দিয়া আছে। আৰু গৰমত আপোনালোকে কোনে কি কৰি আছে বাৰু? মই কি কৰিছোঁ চাওক, কিমান গৰম। বাহিৰত বা অকণমান বতাহে মাৰি আছে, সেইটো কাৰণে ভাল হৈছে। বিচনী বহুত দিন মৰাই নাছিলোঁ, কিন্তু বৰ্তমান মানে ভিতৰত থাকি যিহেতু আমনি লাগিছে, বিচনী মাৰি চোতালতে এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু ৰাতিপুৱা ৰুটি চাহ খালোঁ। খোৱাৰ পাছত আকৌ দুপৰীয়া যিহেতু পাত ছিঙা মানুহ আছে, সিহঁতৰ কাৰণে মানে ভাত বনালোঁ। ভাত বনাই আমি খোৱা নাই, আমি যিহেতু ৰুটি খাইছিলোঁ, ইমান খাবলৈ মন যোৱা নাই। সিহঁতৰ কাৰণে ভাত পঠিয়ালোঁ। দাদাই সেয়া লৈ গ'ল। আমি আচলতে যৌথ পৰিয়াল মানে কি, আমাৰ ককাই ভাই দুজন। আমাৰ দাদাৰ বৌ ঢুকোৱাৰ কাৰণে মানে এতিয়া আমি আছোঁ, আমাৰ দুটা ল'ৰা, দাদাৰ এটা ল'ৰা, ভতিজা। আমি পৰিয়ালটো আৰু একেলগতে আছোঁ। যিহেতু তেতিয়াও একেলগতে আছিলোঁ, এতিয়াও আমি একেলগতে আছোঁ। আৰু ভৱিষ্যতলৈ তেনেকৈ থাকিম বুলি ভাবিছোঁ আচলতে। কাৰণ দাদাও তেনেকৈ বিয়া বাৰৰ কথা নাভাবিলে, আৰু আমি এতিয়া এনেকৈয়ে আছোঁ। আৰু আমাৰ ল'ৰা দুটা সেইকাৰণে এনেকৈ আছোঁ। মিলাপ্ৰীতিতে আচলতে কোনোবা বুজা পৰাটো মিলাপ্ৰীতিটো মেইন। সেইকাৰণে এতিয়া সকলো ঠিকে আছে যেতিয়া আমি চব ঠিকে আছোঁ। আৰু এতিয়া চাওক, এতিয়া আমাৰ এই পাছফালৰ এই ধুনীয়া পৰিৱেশটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো হৈছে আমাৰ গোহালি ঘৰ, দেখুৱাইছোঁ আপোনালোকক অকণমান। আৰু আমাৰ এখেতে দোকান মানে বন্ধ কৰি দিয়া নাই, কিন্তু মানে বাহিৰৰ যিখন হেৰি আছিলে, চাটাৰখন পেলাই দিয়া নাই। আগফালে যিখন হেৰি আছে মানে জেওৰা টাইপত দি থোৱা আছে নহয়, সেইখন দি পানি দোকানত যিহেতু বহু ৰ'দৰ কাৰণে দোকানৰ পাছফালে নহয়, জৰি গছজোপা আছে কাষতে। জৰি গছজোপা ভিডিঅ' কৰা নাই, পানী টেপটো বন্ধ কৰি দিয়া শুন। জৰি গছৰ তলত বিচনী লৈ চকী লৈ তাত বহি আছে গেলোকে। আৰু কাষ্টমাৰ যদি কোনোবা আহে, তেতিয়া তেখেত গৈ মাতি দিলে আৰু আহে। আমাৰ গাঁৱৰ দোকান যিহেতুকে, গাঁৱৰ দোকান হোৱাৰ কাৰণে মানে কাষ্টমাৰ ইমান ভিৰ নাথাকে বাৰু। গধূলি সময়ত অকণমান হেৰি হয়, দিনত ইমান নহয়। তাতে ইমান গৰম, মানুহে খোৱা বোৱা যদি বস্তু নাথাকোঁ নহয়, এতিয়া নাযাওঁ ৰহো বুলি ক'বলগীয়া হয়নে? এইখিনিয়ে ভাবিলোঁ আপোনালোকক আমাৰ এই পৰিৱেশটো অকণমান দেখুৱাওঁ, গৰমত কি কৰি আছোঁ। আৰু মূৰটো ধুইছিলোঁ আজি, ওকণি হৈছে বুলি ওকণি দৰৱ লগাইছিলোঁ। আগতে মই ভিডিঅ' দিছিলোঁ, এই দুটামান ভিডিঅ'ৰ আগতে ভিডিঅ' দিছিলোঁ, ওকণি মৰা দৰৱ লগাইছিলোঁ। কিন্তু ওকণি নহয়, আচলতে উফি হৈছে অকণমান। উফি হোৱাৰ কাৰণে মূৰটো হেৰি হৈছে। আৰু এতিয়া চুলিখিনি মেলিব লাগিছিলে, কিন্তু বৰজনা থকা ঘৰত যিহেতু দাদা আছে, বৰজনা থাকিলে বোৱাৰীয়ে চুলি মেলিব নাপায় বুলি আমাৰ গাঁৱত এটা কথা আছে। সেইটো কাৰণে মই চুলি মেলি আচলতে নাথাকোঁ। এতিয়া অকণমান ভিতৰতে মেলিছিলোঁ বাৰু, ফেনতে অকণমান শুকাইছিলে। আকৌ ঘূৰাই এনেকৈ বান্ধি থৈছোঁ পঘলাই কৰি। মানুহ আৰু যিমানখিনি পাৰোঁ মানিব, সিমানখিনিলৈকে মানুহ লৈছিলোঁ মেলি কৰি নাথাকোঁ। মনো নাযায় বাৰু, মই বেয়া পাওঁ তেনেকৈ। শুন, গা ধুব নালাগে, মই গা ধোৱালোঁ নহয়। পানী পাই পিনি গৰমত দেখিছেনে? এতিয়া হেৰি গা ধুবলৈ লাগে, তাৰ পানীখিনি আচলতে এনেও টেংকিৰ ওপৰৰ পানীখিনি গৰম হৈ গৈছে মানে। সেইটো কাৰণে সেই পানীখিনি গাত লগাবলৈ মন গৈছে যে ভৰিকেইটা ধুৱাই কৰি দিছিলোঁ। এতিয়া গাত পানী ঢালিব লাগে, চোলাটো খুলিবলৈ টনা আজোৰা কৰি আছে। আৰু অকণমান আমাৰ বাৰীখন দেখুৱাম, বতাহ মাৰিছে, ভাল লাগিছে। এইখিনি চাওক, চাচি গছ নহয় আচলতে, গছ আছে বাৰু। এইখিনি হৈছে পুলি, হাঁচি পুলি এনেকৈ থৈছে। এয়া বিলাহী, এইখিনি হাঁচি পুলি, এইখিনিও হয়। আৰু এইডোখৰত ফুলজোপা ক'ত হৈছে চাওক। আৰু এয়া হৈছে আমাৰ ভোট জলকীয়া আছে ভালকৈ। আৰু এই কাষতে হৈছে আনাৰসৰ পুলি এটা। এতিয়া আনাৰস নাইকিয়াই হ'ল। এইখিনি জলকীয়া লাগি আছে চাওক, অকণমান বাৰীখন। আৰু এয়া হৈছে দাংবডি মাহ চাওক, খাবলৈ হোৱা নাই বাৰু, কিনিয়ে খাই আছে। কিন্তু এচিয়া দুচিয়া হৈছে আৰু দেই। আৰু কুঁহিয়াৰ ৰুইছে। আৰু এইখিনি হৈছে টেঙা আমাৰ গোটেই বছৰটো টেঙা কিনি পোৱা নাই দেই আমি।
টেঙা কিনি খায়ে পোৱা নাই মানে। আমাৰ এইডোখৰত এইকেইজোপা যে টেঙা দেখিছে, আগফালে এজোপা ডাঙৰ টেঙা গছ দুজোপা আছে, দুজোপা বৰ এজোপা হৈ গ'ল। আৰু এতিয়া এইডোখৰত 3টামান পুলি দি দিছে, এইকেইজোপাও টেঙা হৈ গৈছে চব। এইখিনি এয়া হৈছে কণ বিলাহী নিকিনাকৈ ঘৰতে খাই আছোঁ আৰু। পুলি দিম নে? আৰু এইফালে আছে সাঁচি পুলি। আৰু এইখন হৈছে আমাৰ দানা চালি, গৰুৰ কাৰণে দানা বনোৱা হয় ইয়াতে আমাৰ। আৰু আমাৰ গা ধোৱা মানে গৰম পানী লাগে দেই, আমি সকলোৱে গৰম পানীয়ে গা ধোওঁ আৰু গৰম পানী তাতে কৰা হয়। আৰু এতিয়া মই আহিছোঁ দোকানলৈ, ইমান গৰম। আমৰ আচাৰ অলপমান কৰিব লৈছিলোঁ, আমখিনি সেইটো কাৰণে চফ নাই মানে ঘৰত, চফ দিলে ভাল লাগে। আমৰ আচাৰ দিলে চফ নিবলৈ আহিছোঁ। ঐ দোকানত আছে নেকি? নাই, তাতহে আছেগৈ নি? আমাৰ এখেত মানে জোপা জৰি তলত আছে দেই। ক'ত বহি আছে চাওক, এইয়া এই জৰিজোপা যে আছে, এই জৰিজোপাৰ তলত মানে বহুত বতাহ মাৰি আছে, তাত বহি আছে দেখিছে? অকণমানকৈ দেখিছে। আৰু মই এতিয়া দোকানলৈ নিবলৈ আহিছোঁ চফ। এইখন এনেকৈ দি থৈ দিয়ে, এনেকৈ পৰ্দাত দিবলগীয়া আছে, যিহেতু ডাইৰেক্ট ৰ'দটো পৰে। আৰু মই নিবলৈ আহিছোঁ চফ গুটি। আগৰ দিনে আমাৰ এইখন ষ্টেণ্ড ফেন দেখিছে, আপোনালোকৰ ঘৰত আছেনে বাৰু? আমাৰ এইখন কিন্তু ধুনীয়া চলে ষ্টেণ্ড ফেনখন। আৰু মই এতিয়া লৈ লওঁ চফ। ভাল লাগিছে ফেনৰ হাৱাটো পাই। পাঁচফোৰণৰ পেকেটটাও লৈ আছোঁ, আচাৰ দিব লাগে মানে। এইখিনি চফ। ঘৰটো চফ নাইকিয়া হৈ আছে, আচাৰৰ লগতে মানে ঘৰটো। আৰু চুলিবোৰ মানে ফেনখন পাই নিচা কিমান উৰি গৈছে, একেবাৰে গোটেইজনী বেলেগ বেলেগ লাগি গৈছে। আৰু এয়া লৈ চফ। জুখিবলৈ প্ৰয়োজন নাই, কাটাটো অনেই কৰা নাই, লৈহে লৈছোঁ। এতিয়া মই গৈ থাকোঁ আৰু ফেনখন অফ কৰি থৈ যাওঁ। এনেই মানে বিলখন উঠি থাকিব ফেনখন যদি দি থৈ যাওঁ। ইয়াত মানে বেলেগ গৰম কৈছোঁ নহয়। সেইটো কাৰণে জৰি গছৰ তলত বহি আছেগৈ। ধনিয়া পেকেট এটা লাগিব, পাহৰি গৈছোঁ। ধনিয়া, ডাঙৰ ধনিয়া পেকেট এটা। ধনিয়া পাহৰিছিলোঁ, ধনিয়া পেকেট এটা লৈ লওঁচোন। ডাঙৰ পেকেট এটা বিচাৰিছোঁ, ক'তচোন এইটো। $50 মই এটা পেকেট লৈ লৈছোঁ। ধনিয়া দিব লাগিব। পাতবোৰ কেনেকৈ শুকাই গৈছেগৈ ৰ'দৰ কাৰণে। এইবোৰ কিমান ৰ'দ। শুনো গা ধুই হ'লনে? এইখিনিয়ে অকণমান আপোনালোকক দেখুৱালোঁ আৰু। এতিয়া পালোহি পাকঘৰ পাই পিনি কিমান গৰম চাওক, এইবোৰ ঘামি পূৰা ঘামি গৈছোঁগৈ। আপোনালোকক আমৰ যিটো আচাৰ বনাম, আচাৰৰ ভিডিঅ'টো বাৰু আগবঢ়াম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিয়ে মই ইমানতে লৈছোঁ বিদায়। তেতিয়ালৈকে টাটা, বাই বাই। গৰমৰ পৰিৱেশ এটা আপোনালোকক দেখুৱালোঁ আৰু।